বন্ধু বান্ধৱীসকল পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। খুব ডাঙৰ এটা বেমাৰৰ ঔষধ দিম আজি। আপোনালোকৰ কাৰ মুৰ্গী বেমাৰ আছে কিন্তু জুইৰ ওচৰলৈ নাযাব আৰু পানীৰ ওচৰলৈ একেবাৰে নাযাব, বন্ধ কৰিব যোৱাটো। আৰু তাৰ বিষয়ে মই এটা ঔষধ দিম, কোনো ডাক্তৰে ভাল কৰিব নোৱাৰে, ময়ে পাৰিম কৰিব। ঔষধটো খাই চাব। এইটো ঔষধটো হৈছে, আপুনি ওজন গছ দেখিছে নহয়, ওজন গছ চিনি পায়? ওজন গছৰ ছাল খুন্দি পিচি বইল কৰি দিব ৰসখিনি। তাৰ লগত পেলাব লাগিব আপুনি মৌ জোল 3 চামুচ, তাৰপৰা মানিমুনি ৰস পেলাব লাগিব আধা গিলাচ, আৰু কেঁচা হালধিৰ ৰস লাগিব 3 চামুচ। 3 চামুচ লাগিব, 1 চামুচ নহয়, 3 চামুচ। আৰু লাগিব বিটৰ ৰস 2-3 আঙুলমানৰ গিলাচত লাগিব। আপুনি 1 মাহ খাই দিবচোন, আপোনাৰ মুৰ্গী বেমাৰ একদম জনি মৰিব। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। গাখীৰ নিদিয়ে, ধন্যবাদ।